6 তাৰিখে ফাইনেল লিষ্ট ওলাব। সমান দৰমহাটো যিমান দিব পাৰোঁ আমি দিয়ে আছোঁ। প্ৰতিবাদটো থাকিবই, মানুহৰতো অভাৱ শেষ নাই, খৰচো বাঢ়িছে। চৰকাৰে যিমান কৰিব পাৰে কৰি থাকিব। খুব সোনকালে এপইণ্টমেণ্ট হৈ যাব। 6 তাৰিখে ফাইনেল লিষ্ট ওলাব। সমান দৰমহাটো যিমান দিব পাৰোঁ আমি দিয়ে আছোঁ। প্ৰতিবাদটো থাকিবই, মানুহৰতো অভাৱ শেষ নাই, খৰচো বাঢ়িছে। চৰকাৰে যিমান কৰিব পাৰে। নমস্কাৰ, আপোনালোকে নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্য শুনিলে। গতিকে DW LPUP 5550টা পদৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাবলৈ আৰু বেছি সময় নাই। গতিকে ফাইনেল মেৰিট লিষ্ট প্ৰকাশৰ আগতেই কিমান কমিব পাৰে কাট অফ, এই সম্পৰ্কত বহুতেই কমেণ্ট ছেকশ্যনত সুধি আছিল। গতিকে কিছু কথা আমি আলোচনা কৰিম। ইয়াৰ লগতে বহু প্ৰাৰ্থীয়ে হয়তো তেওঁলোকৰ কপাল ফুলিব, 5550টা পদত তেওঁলোকৰ নাম আহিব আৰু বহুতৰ পইণ্টৰ কাৰণেই বা কিছু নম্বৰৰ কাৰণেই তেওঁলোকৰ নাম নাহিব। গতিকে নাম নহা প্ৰাৰ্থীসকলৰ কি হ'ব? গতিকে তাৰো বহু প্ৰাৰ্থীৰ কাৰণে এটা সুখবৰ যে 4500 তেওঁলোকৰ বৰ্ধিত নম্বৰে তেওঁলোকে আবেদন কৰিছিল। গতিকে তেওঁলোকৰ সুযোগ আছে, কিয়নো ইয়াৰ পিছতেই 4500 কাম আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ে ইতিমধ্যে তেওঁ ঘোষণা কৰিছিল আগতে। গতিকে যিসকলৰ পইণ্টৰ কাৰণে নাহিল, তেওঁলোকে বৰ্ধিত নম্বৰে 4500 আবেদন কৰিছিল, তেওঁলোকৰ আশা আছে যে 5550টাত নাপালেও 4500 পোৱাৰ এটা আশা আছে। গতিকে আৰু বহু প্ৰাৰ্থী আছে যিসকলৰ নম্বৰ যথেষ্ট কম বা বহুতে 4500টো আবেদন কৰিব নোৱাৰিলে। তেওঁলোকৰ কাৰণে বহুতেই সুধি থাকে যে বিজ্ঞাপন কেতিয়ালৈ প্ৰকাশ পাব। গতিকে যিহেতু যদি ডিচেম্বৰ মাহত 35,000 নিযুক্তি হয়, তেতিয়াহ'লে জানুৱাৰী মাহত পুনৰ বিজ্ঞাপন প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। আপোনালোকে বিগত বৰ্ষবিলাকত যদি চাই ডিচেম্বৰৰ শেষত বা জানুৱাৰী ফাৰ্ষ্টতে বিজ্ঞাপনসমূহ প্ৰকাশ পায়। গতিকে এইবাৰো তেনেদৰে জানুৱাৰী মাহৰ প্ৰথমতেই অৰ্থাৎ 10 তাৰিখৰ ভিতৰতেই বিজ্ঞাপনসমূহ প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। শিক্ষকৰ LPUPৰে হওক, ADRৰে হওক বা অন্যান্যবিলাকৰ। গতিকে যিহেতু আজিকালি পাৰ্চপেক্টিভ ভেকেঞ্চিবিলাক দিয়ে, অৰ্থাৎ মাৰ্চ মাহলৈকে যিমান ভেকেঞ্চি হ'ব সিমানখিনি ভেকেঞ্চি উলিয়াই দিয়ে, এডভাৰটাইজ কৰি দিয়ে। গতিকে আশা কৰা হৈছে যে জানুৱাৰী মাহৰ আৰম্ভণিতে পুনৰ নতুন বিজ্ঞাপন প্ৰকাশ পাব। আৰু ইতিমধ্যেই শিক্ষামন্ত্ৰী মহোদয়ে তেওঁ এবাৰ উল্লেখ কৰিছিলে যে তেওঁ কৈছিলে যে LPUPৰ পুনৰ বিজ্ঞাপন প্ৰকাশ পাব বুলি তেওঁ কৈছিল। আৰু ADRE বা অন্যান্য ক্ষেত্ৰতো বিজ্ঞাপন প্ৰকাশ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে এতিয়া আমি আলোচনা কৰিম কিমান নম্বৰ বা কিমান পইণ্টছ কমাৰ সম্ভাৱনা আছে ফাইনেল মেৰিট লিষ্টত। গতিকে আগৰ আপোনালোকে প্ৰভিজনেল মেৰিট লিষ্টবিলাকত নিশ্চয় দেখিছে বহুত বেছি কমা নাই, আৰু কিছু ক্ষেত্ৰত কাট অফ আগতকৈ অলপ কিছু বাঢ়িহে গৈছিলে। গতিকে বহুতেই এই ক্ষেত্ৰত প্ৰেডিকশ্যন কৰাটো সম্ভৱ নহয়। তথাপিতো আমি কিছু কথা ক'ব বিচাৰোঁ যে পইণ্টৰ ক্ষেত্ৰত বিশেষতঃ 0.10 পৰা 0.20 ভিতৰত থকা প্ৰাৰ্থীসকলৰ কিছু আশা আছে নতুনকৈ অহাৰ, নহ'লে বহুত বেছি কিন্তু আৰু ডিফাৰেঞ্চ দেখা পোৱা নাযাব। জিলাভিত্তিক য'ত কিছু প্ৰাৰ্থী তেওঁলোকক উইথড্ৰলৰ কাৰণে পুনৰ নটিফিকেশ্যনখন ওলাইছিল, বা যিসকল প্ৰাৰ্থী NISত তেওঁলোকে ভেৰিফিকেশ্যনৰ কাৰণে নাম আহিছিলে উইথড্ৰল হৈ তেওঁলোকৰ যদি ৰিজেক্ট হৈছে, তেনেদৰে মিলাই কিছু সংখ্যক প্ৰাৰ্থী যদি পুনৰ নতুন নাম অহাৰ সম্ভাৱনা আছে। সেই ক্ষেত্ৰত খুব কম 0.10, 0.20 ভিতৰতে থকা প্ৰাৰ্থীসকলৰ কিছু আশা আছে। অৱশ্যে সকলোৰে নহয় তেনে প্ৰাৰ্থীৰ, য'ত তেওঁলোকে উইথড্ৰ কৰিব, য'ত খালী হ'ব সেইবিলাক জিলাত হ'ব। বিশেষতঃ এইবাৰ সামগ্ৰিকভাৱে যদি চোৱা যায়, আন ৰিজাৰ্ভৰ ক্ষেত্ৰত কিন্তু যথেষ্ট টাফ কম্পিটিশ্যন হৈছিল আনবাৰৰ দৰে, আৰু OBC MOBCৰ ক্ষেত্ৰতো যথেষ্ট কাট অফ হাই হৈছেই। গতিকে আন ৰিজাৰ্ভ আৰু OBC MOBCৰ ক্ষেত্ৰত যথেষ্ট টাফ কম্পিটিশ্যন দেখা পোৱা গ'ল। আৰু অন্যান্য কেটেগৰীবিলাকৰ ক্ষেত্ৰত অৱশ্যে তুলনামূলকভাৱে যথেষ্ট, আমি যেনেদৰে কৈছিলোঁ যে কাট অফ যথেষ্ট কমেই হৈছে। গতিকে ধৰি লওক ST হিলছ, PWD, T ট্ৰাইবছৰ ক্ষেত্ৰত কম্পিটিশ্যন প্ৰায় নাই, বহু কম হৈছে কাট অফ। গতিকে SC ST ক্ষেত্ৰতো কিছু কাট অফ দেখা গৈছে যদিও পূৰ্বৰ বৰ্ষবিলাকৰ দৰে আপোনালোকে যদি চাই কিন্তু কম্পিটিশ্যনটো যথেষ্ট কম। আৰু 4500 ক্ষেত্ৰত অৱশ্যে সকলো জিলাতে প্ৰায়বিলাক কেটেগৰীত সমান পোষ্ট আছে। গতিকে এক এভাৰেজ কাট অফ হোৱাৰ সম্ভাৱনা আছে 4500 ক্ষেত্ৰত। আৰু এতিয়া আমি বিশেষতঃ আৰু বহুত বেছি মন্তব্য কৰিব বিচৰা নাই, যিহেতু মেৰিট লিষ্ট প্ৰকাশ পাবলৈ বেছি আৰু সময় হয়তো নাই, যিহেতু মুখ্যমন্ত্ৰী মহোদয়ৰ ঘোষণা। অৱশ্যে DW অফিচিয়েল ৱেবছাইটত এতিয়ালৈকে ফাইনেল মেৰিট লিষ্টৰ সম্পৰ্কত অফিচিয়েল জাননী প্ৰকাশ পোৱা নাই, কিন্তু মুখ্যমন্ত্ৰী ঘোষণা অনুসৰি
পাব্লিছ হ'ব পাৰে, হৈ যাব ঘটনা। গতিকে এতিয়া আৰু কাট অফৰ বিষয়ে আলোচনা কৰি থকাৰ বিশেষ সময় নাই, যিহেতু আপোনালোকে নিজেই ফাইনেলত চাব পাৰিব, ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ লগে লগে। গতিকে যিসকল প্ৰাৰ্থীৰ নাম আহিব তেওঁলোকলৈ শুভেচ্ছা জনালোঁ। আৰু যিসকলৰ কিছু নম্বৰৰ কাৰণে তেওঁলোকৰ বাদ পৰিব, তেওঁলোকে 4,500 যদি আবেদন কৰিছে নিশ্চয় এটা আশা থাকিব। আৰু যিহেতু নতুন বছৰৰ আৰম্ভণিতে বিজ্ঞাপন প্ৰকাশ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, গতিকে যিসকলৰ নাম নাহিব তেওঁলোকে পুনৰ আবেদন কৰিব লাগিব। আৰু যিসকল প্ৰাৰ্থীৰ অৱশ্যে নম্বৰ নতুন ভিত্তিত কম আছে, তেওঁলোকে যদি বয়স আছে, তেওঁলোকে যি CTET-ৰ কাৰণে আবেদন কৰিছে তাত নিশ্চয় আবেদন কৰি নম্বৰ বৃদ্ধি কৰিব।